9 নম্বৰটো কৈছে স্কেলৰ সহায়ত 9 চেণ্টিমিটাৰ দীঘৰ এডাল ৰেখাখণ্ড আঁকা। এতিয়া স্কেল পাত ল'লে ইয়াৰ পৰা 0 পৰা ষ্টাৰ্ট কৰি 9 চেণ্টিমিটাৰ দৈৰ্ঘ্য লাগে। এডালে হ'ল 9 চেণ্টিমিটাৰ দৈৰ্ঘ্য এডাল ৰেখাখণ্ড। এতিয়া 10 নম্বৰটো কৈছে বিস্তাৰ কৰা। 863 বিস্তাৰ কৰিলে হ'ব। সদায় আমি ডাঙৰ স্থানটো চাম। একক, দশক, শতক। শতকত আছে 8 আৰু শতক মানে সদায় 100 বুজায়। তেতিয়াহ'লে 8 100 হ'ব 800। আকৌ যোগ দিম, তাৰ পাছৰ স্থানটো চাম। একক, দশক, দশকৰ ঘৰত আছে 6, তেতিয়াহ'লে 6 দুগুণ হ'ব 60। মানে দশকৰ ঘৰত যিহেতু 10 থাকে তেতিয়াহ'লে 6 10ৰ লগত পূৰণ কৰিব লাগিব। 6 দুগুণ 60। আৰু এককৰ ঘৰত আছে 3, একক মানে হয় 1, 3ৰ লগত 1 পূৰণ কৰিলে হ'ব 3 গুণ 3। 863 বিস্তাৰটো হ'ব এইটো। 11 নম্বৰটো কৈছে আখৰেৰে লিখা। এতিয়া এই সংখ্যাটো আছে 578। 578টো আখৰেৰে লিখিলে হ'ব 578 আৰু এইটো আছে 17/7। আমি ইয়াত লিখিব পাৰোঁ যে 17/7। 12 নম্বৰটো কৈছে তলৰ সংখ্যাবোৰ ডাঙৰ পৰা সৰুলৈ হৈ যোৱা। ইয়াত 75, 73, 78, 70 আৰু 74। ইয়াতক ডাঙৰ পৰা সৰুলৈ সজালে হ'ব। আটাইতকৈ ডাঙৰটো আছে 78। তাৰ পাছৰ ডাঙৰ সংখ্যাটো আছে 75। তাৰ পাছৰ ডাঙৰ সংখ্যাটো আছে 74। তাৰ পাছত ডাঙৰ সংখ্যাটো আছে 73। তাৰ পাছত আছে 70। 13 নম্বৰটো খালী ঠাই পূৰ কৰা। এতিয়া ইয়াত যদি আমি উদাহৰণবোৰ চাওঁ, 6 আৰু 9 যোগ কৰিছে, 6 9 হ'ব 15। ঠিক তেনেদৰে 12 আৰু 15 যোগ কৰিছে, 12 15 হ'ব 27। ঠিক তেনেদৰে আমি খালী ঠাই দুটা পূৰ কৰিব লাগিব। এতিয়া আমি এই দুটা সংখ্যা যোগ কৰি ইয়াত বহাম। 3 6 যোগ কৰিলে হ'ব 9। ঠিক তেনেদৰে আমি এই দুটা যোগ কৰি ইয়াত বহাম। 9 আৰু 12 যোগ কৰিলে হ'ব 21। ইয়াত 14 নম্বৰটো কৈছে যে সংখ্যা ৰেখাৰ সহায়ত যোগফল উলিওৱা। 17 যোগ 5। এতিয়া আমি সংখ্যা ৰেখাডাল প্ৰথমতে আঁকি লৈছোঁ। ইয়াত কৈছে 17ৰ লগত 5 যোগ কৰিছে, মানে 17ৰ পৰা 5 ঘৰ জঁপিয়াব। 17ৰ পৰা 1 ঘৰ জঁপিয়ালে 2 ঘৰ, 3 ঘৰ, 4 ঘৰ হ'ব 5 ঘৰ, আৰু জঁপিয়াই যায় এইফালৰ পৰা, কাৰণে এফালে যাব চিনটো দিম। এতিয়া 17ৰ লগত যদি 5 ঘৰ জঁপিয়াই পালোঁ আমি 22, মানে এতেকে 17 আৰু 5 যোগ কৰিলে হ'ব 22।